আজিৰ এই প্ৰতিবেদনলৈ মই ইশানী আপুনি চাই আছে ৰাজ্যৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজি এক ভয়াবহ ঘটনা ঘটিল যোৰহাটত। যোৰহাট নগৰৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপত ঘটিল এই ভয়াবহ শিহৰণকাৰী অঘটন। বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ সংযোগৰ মেৰামতি কৰি থাকোঁতেই খুঁটাৰ পৰা সৰি পৰিল কৃষ্ণ বৰা নামৰ এজন ব্যক্তি। কেমেৰাত বন্দী হল লাইট পোষ্টৰ পৰা সৰি পৰাৰ সেই ভয়ংকৰ দৃশ্য। হঠাৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা পুনৰ বিদ্যুৎ সংযোগ কৰাত ব্যক্তিজন বিদ্যুৎপৃষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছিল যদিও সম্প্ৰতি ঘটনাই লৈছে নতুন মূৰ। বিদ্যুৎ বিভাগৰ এছডিঅই আহত কৃষ্ণ বৰাৰ সন্দৰ্ভত কৰিছে বিস্ফোৰক মন্তব্য। আহত কৃষ্ণ বৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী নহয় আৰু এই ঘটনাৰ বাবে বিদ্যুৎ বিভাগ দায়ী নহয় বুলিও দাবী কৰিছে এছডিঅ গৰাকীয়ে। নাই, এইটো বৰ দুৰ্ভাগ্যজনক এটা ঘটনা হৈছে। মই যেতিয়া মিউনিচিপালিটি বৰ্ডৰ পৰা যেতিয়া মই তললৈ নামি আহিছোঁ তেতিয়া ৱায়াৰডাল জ্বলি গৈছে, জুই ওলাই গৈছে আমাৰ তাত মিউনিচিপালিটিৰ সন্মুখত। কিন্তু ঘটনাটো হৈছে আপোনাৰ প্ৰায় 5 মিটাৰমান দূৰত, আপোনাৰ এই ষ্টেট বেংকৰ একদম সন্মুখত অভাৰব্ৰিজত বনাই আছে 12 নম্বৰ ৱাৰ্ডৰ চাইডে। কিন্তু তেতিয়া আমাৰ তাত মানুহখিনিয়ে সেৱা কৰিলে, মানুহজন পৰিলে। ওপৰৰ পৰা চাইছোঁ এজন মানুহ পুলটোৰ পৰা তললৈ আহি পৰিছে আৰু লগালগ মই এইখিনি আহি পেলাই দেখিছোঁ তেখেতৰ নাম আশিষ বুলি কৈছে, পাব্লিকে কৈছে, মই সোধা নাই তেখেতৰ নামটো, পাব্লিকে কৈছে আশিষ বুলি। কিন্তু এইটো কথা এনেকুৱা হ'ব নালাগে যে এজন APDCLৰ মানুহে কৰ্মৰত অৱস্থাত পলত উঠি কাম কৰিলে বিভাগীয়ভাৱে যদি কোনোবাই লাইনটো নেকাটি পেলাই উঠাইছে, এইটো বৰ মাৰাত্মক কথা হৈছে। গতিকে এইটো বৰ গ্ৰহণযোগ্য কথা নহয়। গতিকে নেগলিজেঞ্চি মানে মানুহৰ এই কথাটো চেঞ্চিটিভ ইছ্যু। এইটো কাৰেণ্টক লৈ পেলাই যদি খেলা কৰি পেলাই এটা পৰিয়াল বা এজন মানুহৰ যদি জীৱন ধ্বংস হ'বলগীয়া হয়, গতিকে APDCL এইটো চৰম দুৰ্ভাগ্যজনক কথা কাম কৰিছে আৰু গাফিলতি হৈছে। আৰু আমাৰ অনুভৱ হৈছে, মোৰ নিজৰ অনুভৱ হৈছে যেন APDCLত স্কিল মানুহ নাই নেকি, কাম কৰিব জনা মানুহ নাই নেকি, বা তেখেতসকল সজাগ নহয় নেকি, সচেতন নহয় নেকি যে লাইনমেনসকলক এটা দুৰ্ভাগ্যজনক অৱস্থা, এটা বিপদজনক অৱস্থালৈ ঠেলি দি পেলাই তেখেতসকলে তাত ফেনৰ হাৱা লৈ পেলাই বহি থাকিব বা কোনোবা AC ৰুমত বহি থাকিব, আৰু এনেকুৱা ধৰণৰ হ'ব নালাগে। গতিকে এইটো বৰ দুৰ্ভাগ্যজনক কথা। তেওঁ ওপৰৰ পৰা যেতিয়া পৰিছে তেওঁ মূৰটো ফলা বুলি কৈছে আৰু তেজ ওলোৱা মই নিজে দেখিছোঁ। আৰু মানুহজন বহুত ষ্ট্ৰং আছে, কিন্তু মানুহজন বহুত ষ্ট্ৰং আছে। গতিকে এই কথাটো কেতিয়াও হ'ব নালাগে। গতিকে APDCLক মই ৱাৰ্ড কমিশ্যনাৰ হিচাপে এইটোৱে সকীয়াই দিব খুজিছোঁ যে আপোনালোক অলপ কনচিয়াছ হ'ব, আপোনালোক অলপ চিৰিয়াছ হ'ব, আৰু এইবিলাক বৰ চেঞ্চিটিভ ইছ্যু। মানুহৰ জীৱনক লৈ আপোনালোকে হেতালি নেখেলিব। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিলৰ কথা উল্লেখ কৰে এছডিঅ গৰাকীয়ে। সম্প্ৰতি গুৰুতৰভাৱে আহত কৃষ্ণ বৰাক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।